সংবাদ মাধ্যমৰ বাবে ভাল মছলা কিন্তু বাস্তৱত কাম নাই ফাইলৰ বুধবাৰে নিশা সেউজীয়া ফাইল দেখুৱাই ৰকিবুল হুছেইনে দিয়া ভাবুকিৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ ৰকিবুল হুছেইনৰ গাত অখিল গগৈৰ ভূতে লম্ভা বুলিও কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 2008 অখিল গগৈৰ ফাইল লৈছিল এটা অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে এটোৰ ওপৰত মই কি কম মোৰটো ক'বলগীয়া একো নাই 2008 পৰা 2010 চনলৈ অখিল গগৈয়ে বহুত ফাইল দেখুৱালে প্ৰেছ ক্লাবত ফাইল দেখুৱাই বহু সংবাদমেল সম্বোধন কৰিলে অখিল গগৈয়ে 14 বছৰ পাছত অখিল গগৈয়ে য'ত এৰিছিল ঠিক সেইখিনিৰ পৰা ফাইল দেখুৱাই আস্ফালনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি ৰকিবুল হুছেইনক টাৰ্গেট মুখ্যমন্ত্ৰীৰ ফাইলটো 2008 পৰা 10 চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা ফাইল দেখুৱাই আৰু অসমৰ সংবাদ মাধ্যমে এটো ডাঙৰ ডাঙৰ বিগ ব্ৰেকিং এনেকৈ পাব্লিছ কৰিছিল এতিয়া আপোনালোকে কৰাৰ এটা মছলা পাইছে কৰিছিল সামগুৰিৰ উপনিৰ্বাচনৰ পাছত ফাইলৰ প্ৰসংগৰে তিক্ততা বাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ সম্পৰ্কত পাছে 15 বছৰ একেখন চৰকাৰত মন্ত্ৰী হৈ থকা দুয়োজন ৰাজনীতিক এতিয়াও ঘনিষ্ঠ বুলি ক'লে জুনিয়ৰ AIUDF বিধায়ক ৰফিকুল ইছলামে দুয়োগৰাকী ৰাজনীতিকে ইজনে সিজনৰ দুৰ্বলতা আৰু সবলতা ভালকৈ বুজি পায় বাবে ফাইল বিচৰাত ব্যস্ত থকা বুলি কটাক্ষ ৰফিকুল ইছলামৰ ৰকিবুল হুছেইন ডাঙৰীয়া হেমন্ত বিশ্বৰ ফাইল বিচাৰি থাকে হেমন্ত বিশ্বৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ফাইল বিচাৰে কিন্তু একো নহ'ব কাৰণ দুজনে বন্ধু এজনে আনজনৰ বন্ধু এজনে আনজনৰ দুৰ্বলতা ভালদৰে জানে গতিকে তেখেতসকলে মানুহকে বিপদত পেলাব পাৰিব ফাইলৰ প্ৰসংগ উলাওতে স্বাভাৱিকতে ৰফিকুল ইছলামেও নাম ললে অখিল গগৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অক্সিজেন লৈ চলি থকা অখিল গগৈয়ে নিৰ্বাচনত কংগ্ৰেছক লেং মাৰি বিজেপিক সহায় কৰাৰ অভিযোগ AIUDF বিধায়ক গৰাকীৰ অখিল গগৈ নিজেই হেমন্ত বিশ্বৰ অক্সিজেন লৈ চলি আছে 2021ত বিজেপিক অখিল গগৈ সহায় কৰিছে এই বাই ইলেকশ্যনত অখিল গগৈ বিজেপিক সহায় কৰিছে এইবাৰো আপোনালোকে লিখি ৰাখক অখিলে 126টা সমষ্টিতে তেখেতে কেণ্ডিডেট দিব আকৌ 2026ত বিজেপিৰ কেনেকৈ সহায় হ'ব সেই কামে অখিল গগৈ কৰিব ৰকিবুল হুছেইনৰ সেউজীয়া ফাইলৰ নথিত কি আছে সেয়া ৰাজহুৱা হোৱাৰ পূৰ্বে ফাইলৰ প্ৰসংগই উত্তাল কৰিছে ৰাজ্যৰ ৰাজনীতি গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ